উজনি অসমৰ একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় তথা নাহৰৰ দেশত উখল-মাখল পৰিৱেশ। আৰম্ভ হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয় ৫৬ সংখ্যক বিশ্ববিদ্যালয়ৰ সপ্তাহ। অনুষ্ঠানৰ লগত সংগতি ৰাখি সজাই পৰাই তোলা হৈছে বিশ্ববিদ্যালয়ৰ পৰিৱেশ। শিক্ষাৰ লগতে ক্ৰীড়া, সাহিত্য, সংস্কৃতি আদিৰ সকলো ক্ষেত্ৰত নিজৰ নিজৰ পাৰদৰ্শিতা উজাৰি দিবলৈ ছাত্ৰ-ছাত্ৰীয়ে ভৰি পৰিছে বিশ্ববিদ্যালয়। উদ্বোধনী অনুষ্ঠানত উপস্থিত আছে সৰ্বভাৰতীয় অলিম্পিক সংস্থাৰ সভানেত্ৰী, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ, ৰাজ্যসভাৰ সাংসদ তথা অৰ্জুন বঁটা প্ৰাপক পি.টি. ঊষা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সহ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা, পঞ্জীয়ক ডক্টৰ পৰমানন্দ সোণোৱাল সহ অন্যান্য বিশিষ্ট ব্যক্তিসকল। আৰম্ভণিৰ দিনটোতে বিশ্ববিদ্যালয়ৰ ৩৮টা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে মাৰ্চ পাষ্ট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মুখৰিত কৰি তোলে বিশ্ববিদ্যালয়ৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ সোঁৱৰণি খেলপথাৰ। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় খেলুৱৈগৰাকীয়ে নিজৰ জীৱনৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক পৰিশ্ৰমৰ জৰিয়তে নিজৰ জীৱনলৈ সফলতা আহে বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে বিশ্ববিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অধীৰ উৎসাহৰ বিশ্ববিদ্যালয় সপ্তাহ উপলক্ষে আগন্তুক এটা সপ্তাহ ক্ৰীড়া, সাংস্কৃতিক, সাহিত্য, সৌন্দৰ্য আদি বিভিন্ন প্ৰতিযোগিতাৰে নাহৰৰ দেশক উজ্জীৱিত কৰি ৰাখিব। বিশ্ববিদ্যালয় সপ্তাহ আৰম্ভ হৈছে আৰু আজি এই সপ্তাহৰ আৰম্ভণি কাৰ্যসূচীত আমাৰ সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু আমাৰ ৰাজ্যসভাৰ মেম্বাৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় আচলতে খেলুৱৈ, এটা সময়ত বিখ্যাত দৌৰবিদ হিচাপে তেখেত আছিলে আমাৰ ভাৰতবৰ্ষৰ, তেখেত পি.টি. ঊষা ডাঙৰীয়ানী, তেখেতে আজি আমাৰ এই অনুষ্ঠানটোত গেষ্ট অফ অনাৰ হিচাপে অংশগ্ৰহণ কৰিছে আৰু আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আজি আমাৰ মুখ্য অতিথি হিচাপে এই অনুষ্ঠানত গ্ৰহণ কৰিছে। আৰু আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এইবাৰ এটা থিম লৈ তেওঁলোক আগবাঢ়ি গৈছে আৰু তেওঁলোকৰ উদ্দেশ্য হৈছে উদ্যমিতা আৰু আমাৰ টেলেণ্টৰ যোগেদি কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যাব পাৰে। আমাৰ বিশ্ববিদ্যালয় সপ্তাহ আচলতে এটা কম্পিটিশ্যন নহয়, ই এটা একতা, কোঅপাৰেশ্যনৰ কাৰণে আমি সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে আমাৰ ইয়াত বিভিন্নটা ডিপাৰ্টমেণ্ট আৰু চেণ্টাৰ বিভিন্ন থাকিলেও আমি যেতিয়া বিশ্ববিদ্যালয়ৰ চিন্তা কৰোঁ তেতিয়া আমি একোজন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ, অসমৰ এজন নাগৰিক, সেই কথাটো যাতে আমি এই অনুষ্ঠানটোৰ যোগেদি দেখুৱাব পাৰোঁ, সেই এটা পণ লৈ আমাৰ আজি ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি গৈছে। আৰু এই ক্ষেত্ৰত শিক্ষা আৰু আমাৰ যিটো সংস্কৃতি আৰু ক্ৰীড়া, এই তিনিটাক যদি আমি সমান্তৰালভাৱে আগবঢ়াই নিব পাৰোঁ তেনেহ'লেহে আমি দেশখন প্ৰগতিত আগবাঢ়ি যাব। আৰু সেই পণ লৈ আমাৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি গৈছে আৰু এই এসপ্তাহ দিন আছে। এই এসপ্তাহ দিনত মই আপোনালোকৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলকো আহ্বান জনাম যাতে সম্পূৰ্ণ নিয়ম শৃংখলা, বিশ্ববিদ্যালয়ৰ বিধি নিয়ম পালন কৰি তেওঁলোকে এই সপ্তাহটো আমাৰ কাৰ্যসূচী পালন কৰে। অসমৰ প্ৰতিটো জনগোষ্ঠী। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।